চৰকাৰৰ বিষয়া বা চৰকাৰে খবৰ নোলোৱাটো অতি আশ্চৰ্যজনক, আচৰিত কথা। কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকলেই অসমৰ চাহ শিল্পৰ এতিয়া এই সময়ত মূল মেৰুদণ্ড। 50% বেছি ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাত উৎপাদন কৰে, যিবোৰ বটলি ফেক্টৰী বা ডাঙৰ ডাঙৰ ফেক্টৰীটো তাক মানে আমাৰ চাহলৈ তাক পৰিৱৰ্তন কৰা হয়। গতিকে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই দুখৰ দিনত, দুৰ্গতিৰ সময়ত কোনো খবৰ নোলোৱাটো আৰু তেওঁলোকক পৰ্যাপ্ত ক্ষতিপূৰণৰ আশ্বাস নিদিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু লাজ লগা কথা। আমি তাৎক্ষণিকভাৱে চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে আপোনালোকৰ বিষয়া পঠাই এইটো এটা নিৰীক্ষণ হ'ব লাগে, এছেছমেণ্ট হ'ব লাগে। জেনুইন এছেছমেণ্ট হয় তেওঁলোকে পাব লাগে, উপযুক্ত নিৰীক্ষত পাব লাগে। এনেও আপোনালোকে জানে যে যিখন ৰিলিফ মেনুৱেল সেইখন 2015 চনৰ, এতিয়া আমি 2026 চনত আছোঁ। 2015 চনত চাউল, দাইল, মানে মিঠাতেল, নিমখ, হালধিৰ যিটো দাম, ঘৰ বন্ধা সামগ্ৰীৰ যিটো দাম 10 বছৰৰ পিছত 180%ৰ পৰা 270%লৈকে বাঢ়িলে। গতিকে ৰিলিফ মেনুৱেল শুদ্ধ কৰি সলনি কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিব লাগে, ক্ষতিপূৰণ দিবৰ কাৰণে ঘোষণা কৰিব লাগে। 1 বিঘাত ইমান দিব পইচা যাৰ ক্ষতি হৈছে, আৰু আন বহুত ধৰণৰ তাতে কিছুমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।